নমস্কাৰ ড্ৰিম এছআই চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজিৰ এই ভিডিঅ'ত যিহেতু আপোনালোকৰ আসাম পুলিচৰ ABUB পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে, যিহেতু সেই পৰীক্ষাটো মাৰ্চ মাহতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, আশা কৰিছোঁ সকলোৱে ভালদৰে অধ্যয়ন কৰি আছে। গতিকে সেই পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ আজি আমি আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাত আহি যোৱা প্ৰশ্ন পেপাৰখন আলোচনা কৰিবলৈ লৈছোঁ। গতিকে এই প্ৰশ্ন পেপাৰখন আপোনালোকৰ আগন্তুক আসাম পুলিচ ABUB পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। গতিকে প্ৰশ্ন পেপাৰখন সকলোৱে ভালদৰে চাই ল'ব। গতিকে আজিৰ এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পদুম কুঁৱৰী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। কুৱেশ্যন নাম্বাৰ 2, ৰিম'ট চেন্সিঙত কেনেধৰণৰ বস্তু ব্যৱহৃত হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, EMR, ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন, চমুকৈ EMR। কুৱেশ্যন নাম্বাৰ 3, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, সন্ধ্যাৰাগ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ বোলছবিখন বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত। কুৱেশ্যন নাম্বাৰ 4, নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, উইলিয়াম ৰামছে। কুৱেশ্যন নাম্বাৰ 5, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে তলৰ কোন? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, সুকুমাৰ সেন। স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে সুকুমাৰ সেন। গতিকে বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত কোন হয়, যিসকলে পাৰে কমেণ্টত জনাব। কুৱেশ্যন নাম্বাৰ 6, ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, PT ঊষা। কুৱেশ্যন নাম্বাৰ 7, তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাপে ব্যৱহৃত হয়? লুব্ৰিকেণ্ট হিচাপে ব্যৱহৃত হয় সেইটো সুধিছে। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গ্ৰেফাইট। কুৱেশ্যন নাম্বাৰ 8, কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ চমুকৈ UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 2016 চনত। 2016 চনৰ পৰা ভাৰত চৰকাৰে UPI যোগেদি লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰিছিল। কুৱেশ্যন নাম্বাৰ 9, স্বৰ্গদেউ চুলিকফা, তেওঁৰ আন এটা নাম হৈছে স্বৰ্গদেউ ৰত্নধ্বজ সিংহ, কোনটো নামেৰে জনাজাত আছিল? গতিকে তেওঁক ল'ৰা ৰজা নামেৰেও জনাজাত আছিল। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 10, অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, লভলীনা বৰগোহাঁই। ইয়াৰ পিছৰ প্ৰশ্ন, আলোকবৰ্ষ কিহৰ একক? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, দূৰত্ব। ইয়াৰ পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন? আৰু এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক ABUB পৰীক্ষাত আহিব। গতিকে সকলোৱে ভালদৰে পঢ়ি থাকক। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ হৈছে সোৱণশিৰি। কুৱেশ্যন নাম্বাৰ 13, কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? যিহেতু লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল, এই উপাধিটো শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। আৰু কোনোবাই যদি চনটো জানে তেনেহ'লে কমেণ্টত জনাই দিব। কুৱেশ্যন নাম্বাৰ 14, চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ হৈছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বননি।
চিপকো আন্দোলন বননি ফৰেষ্ট সুৰক্ষাৰ বাবে আৰম্ভ হৈছিল? কুৱেশ্যন নাম্বাৰ 15 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি অচ্যুত লহকৰক কোৱা হয়। কুৱেশ্যন নাম্বাৰ 16 সৌৰজগতৰ সেউজ গ্ৰহ কোনটো? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইউৰেনাছ। কুৱেশ্যন নাম্বাৰ 17 গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ কি আছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰংমন। গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেলৰ শুভংকৰ আছিল ৰংমন। কুৱেশ্যন নাম্বাৰ 18 ৰেচম শিল্পত প্ৰাসংগিক গছ কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নুনি গছ। কুৱেশ্যন নাম্বাৰ 19 লাচিত দিৱস কেতিয়া পালন কৰা হয়? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখে এই লাচিত দিৱস পালন কৰা হয়। কুৱেশ্যন নাম্বাৰ 20 লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। লোকসভা ভংগ কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ আছে। ইতিমধ্যে 20টা প্ৰশ্ন সমাপ্ত হৈছে আৰু কোনোবাই যদি এই প্ৰশ্ন পেপাৰখন সম্পূৰ্ণৰূপে বিচাৰিছে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জইন হৈ ল'ব। আৰু টেলিগ্ৰাম গ্ৰুপটোৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে। সকলোৱে জইন হৈ তাৰ পৰা আপোনালোকে এই প্ৰশ্ন পেপাৰখন লাভ কৰিব পাৰিব। কুৱেশ্যন নাম্বাৰ 21 পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থীক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি লাচিত বৰফুকন। কুৱেশ্যন নাম্বাৰ 22 অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰৰ নাম কি? নিশ্চয় সকলোৱে জানে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাংলাদেশ আৰু ভূটান। কুৱেশ্যন নাম্বাৰ 23 অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি। আৰু আপোনালোকৰ আছাম পুলিচ ABUP পৰীক্ষাত এনেধৰণৰ প্ৰশ্নসমূহে আহিব। আপোনালোকে ভালদৰে অধ্যয়ন কৰি থাকিব। কুৱেশ্যন নাম্বাৰ 24 কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পিক্সেল। কুৱেশ্যন নাম্বাৰ 25 লাফিং গেছ কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নাইট্ৰাছ অক্সাইড। কুৱেশ্যন নাম্বাৰ 71 মই আজি পোনপ্ৰথমে এই প্ৰশ্ন পেপাৰখনৰ সাধাৰণ জ্ঞানৰ পাঠটো আলোচনা কৰিছোঁ। গতিকে কুৱেশ্যন নাম্বাৰ 71টো হৈছে চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শিশু সিংহ। কুৱেশ্যন নাম্বাৰ 72 গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কুশীনগৰ। কুৱেশ্যন নাম্বাৰ 73 সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হৰিহেন। সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি আছিল হৰিহেন। কুৱেশ্যন নাম্বাৰ 74 অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহৃত কৰিছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নীলাম্বৰ। সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 75 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মতিলাল নেহেৰু আৰু CR দাস। আজিৰ এই ভিডিঅ'ত আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিছোঁ আৰু পিছৰ ভিডিঅ'ত আমি বাকীকেইটা প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।